নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আপোনালোকে সকলোৱে ঘুগুনি খাই ভাল পাই চাগে। সেয়ে আজি আকৌ এটা নতুন ৰেচিপি আৰম্ভ কৰিছোঁ, ঘুগুনি। যিহেতু আমি গাঁৱলীয়া মানুহ, সেইকাৰণে আমি জুইতেই খানা বনাই খাই ভাল পাওঁ। প্ৰথমে গৰম তেলত আমি দি ল'ম পাঁচফোৰণ। তাৰ পিছত দিম খুন্দনাত খুন্দি লোৱা আদা নহৰুখিনি ভালদৰে আমি ভাজি ল'ব লাগিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তাৰপিছত আমি দি ল'ম কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনিও ভালদৰে ভাজি ল'ব লাগিব। কোনে কোনে মেলালৈ গ'লে, নহ'লে পূজা চাবলৈ গ'লে, থিয়েটাৰ চাবলৈ গ'লে ঘুগুনি খাই কমেণ্ট বক্সত জনাবচোন। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত তাত দি ল'ম আমি মিহিকৈ কাটি লোৱা বিলাহী। বিলাহীখিনিও ভালদৰে ভাজি ল'ব লাগিব। বিলাহী দিলে ঘুগুনি টেষ্ট অকণ বেছি হয়। বিলাহীখিনি আমি ভালদৰে ভাজি ল'ম। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে লাগি যায়। তাৰপিছত আমি দিম নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি গোটেইখিনি একেলগে দি ল'ম। মছলাখিনি আকৌ ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি ভজা হোৱাৰ পিছত প্ৰেছাৰ কুকাৰত দি থোৱা ঘুগুনি আৰু আলুখিনি আমি দি ল'ম। প্ৰেছাৰ কুক কৰাৰ আগতে আমি মটৰখিনি 4-5 ঘণ্টা তিয়াই থ'ব লাগিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আপোনালোকৰ লাইক আৰু কমেণ্টছে আমাক উৎসাহিত কৰে। ঘুগুনিখিনি এতিয়া আমি ছাৰ্ভ কৰিম ধুনীয়াকৈ। তাৰপিছত আমি ঘুগুনিখিনি গাৰ্নিছ কৰিম কাটি থোৱা পিঁয়াজ আৰু জলকীয়াৰে। সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।